করোনা মুক্ত হল করিমগঞ্জ কোভিড সেন্টার। দীর্ঘ 7 মাহৰ পিছত করোনা মুক্ত হল করিমগঞ্জৰ কোভিড সেন্টার। শনিবাৰে শেষৰজন করোনা আক্ৰান্ত ৰোগীক করিমগঞ্জ কোভিড ট্রিটমেন্ট সেন্টাৰৰ পৰা ৰিলিজ দিয়া হ'ল। উল্লেখযোগ্য যে বৰাকতে ৰাজ্যৰ প্ৰথমজন করোনা ৰোগী চিহ্নিত হৈছিল। তাৰ পিছৰ পৰাই করিমগঞ্জ কোভিড সেন্টাৰত প্ৰায় 1500 আক্ৰান্তই চিকিৎসা লাভ কৰি সুস্থ হৈছিল। চিকিৎসাকৰ্মীৰ আন্তৰিক সেৱাৰ ফলত অন্তিমজন করোনা ৰোগী সুস্থ হৈ উঠাৰ পিছত করিমগঞ্জত এতিয়া আনন্দ লহৰ। অধিক জনাব আমাৰ সাংবাদিক অসীম দেৱে। প্ৰথমবাৰৰ বাবে করোনা মুক্ত হল করিমগঞ্জ কোভিড ট্রিটমেন্ট সেন্টার আৰু অসমত ফাৰ্ষ্ট করোনা আক্ৰান্ত হৈছিল মে মাহৰ 31 তাৰিখ জামালউদ্দিন নামৰ ব্যক্তি বদৰপুৰৰ ব্যক্তিজন প্ৰথম অসমত করোনা আক্ৰান্ত হৈছিল। তাৰ পিছতে কিন্তু হুৱা দুৱা লাগিছিল। অসম চৰকাৰে বিভিন্ন হস্পিটেল কোভিড ট্রিটমেন্ট সেন্টার বনাইছিল প্ৰতিখন জিলাত আৰু এই মুহূৰ্তত আমি আছোঁ করিমগঞ্জ কোভিড ট্রিটমেন্ট সেন্টাৰত আৰু এইখন কোভিড ট্রিটমেন্ট সেন্টাৰত প্ৰায় 1300ৰ অধিক করোনা আক্ৰান্ত ইয়াতে আহিছিল আৰু তেওঁলোকৰ ট্ৰিটমেণ্ট কৰা হৈছিল। যদিও আনফৰ্চুনেটলি 9জনকৈ করোনা আক্ৰান্তৰ এইখন কোভিড ট্রিটমেন্ট সেন্টাৰত মৃত্যুবৰণ কৰিব লগা হৈছিল। কিন্তু আজি এখন ভাল খবৰ যে করিমগঞ্জত আজিৰ দিনত কিন্তু করিমগঞ্জ কোভিড ট্রিটমেন্ট সেন্টাৰত কোনো করোনা আক্ৰান্ত নাই। যি এজন আছিলে তেওঁক আজি ৰিলিজ দিয়া হৈছে আৰু তেওঁ নিজৰ ঘৰলৈ গৈছে। এই মুহূৰ্তত করিমগঞ্জ কোভিড ট্রিটমেন্ট সেন্টাৰৰ যিসকল কৰ্তা ব্যক্তি আছে তেওঁলোকৰ পৰাও আমি জানিব বিচাৰিম আসলে করিমগঞ্জ কোভিড ট্রিটমেন্ট সেন্টার কেতিয়া আপোনালোকে ইয়াৰ ৰোগীৰ ৰাখিবলৈ আৰম্ভ কৰিছিল? আমি পদক্ষেপ লৈছিলোঁ। আমাৰ ফাৰ্ষ্ট যেতিয়া করোনা ভাইৰাছ আক্ৰান্ত পেচেণ্ট ওলাইছিলে আমাৰ করিমগঞ্জ ডিষ্ট্ৰিক্টত অসমত, তেতিয়াৰ পৰা আমি এইটো ষ্টাৰ্ট ৰেডি কৰি আছিলোঁ। ফাৰ্ষ্ট আমাৰ ৰখা হৈছে 31 মে। সেইদিনা আমি 5জন আমাৰ করোনা আক্ৰান্ত ৰোগী ইয়াতে এডমিট দিয়া হৈছে আৰু পাঁচজনে ভালে ভালেই ট্ৰিটমেণ্ট পাই ঘৰলৈ ফিৰি গৈছে। আজি দেখিবলৈ পোৱা গৈছে যে দীৰ্ঘ 9 মাহৰ অন্তত আজি করিমগঞ্জত যি কোভিড ট্রিটমেন্ট সেন্টার, সেই কোভিড ট্রিটমেন্ট সেন্টাৰত কিন্তু কোভিড শূন্য হ'ল আৰু পজিটিভৰ সংখ্যা করিমগঞ্জ কোভিড ট্রিটমেন্ট সেন্টাৰত নাই। কি ক'ব এই সন্দৰ্ভত? লাষ্ট নৱেম্বৰৰ পৰা আমাৰ এইটো কমি আছে। এটা সুখবৰ আমাৰ কাৰণে। আমাৰ মেহনত, আমাৰ ৰাইজৰ ছাপোৰ্ট, আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ছাপোৰ্ট, হেল্থ ডিপাৰ্টমেণ্টৰ 24/7 মেহনতে কাম কৰিছে আৰু গভৰ্ণমেণ্টৰ যথাযথি ছাপোৰ্ট পাইছোঁ। সেইটো কাৰণে এতিয়া আমাৰ ডিষ্ট্ৰিক্টত এভৰিডে এজন বা দুজন আহে ওলাই আউট অফ আৱাৰ ৰেড টেষ্টিং। এতিয়া এডমিশ্যনৰ কাৰণে এতিয়া আমাৰ হস্পিটেলত আজি ফাইনেল আছিলে, তেওঁ গুচি গ'ল, তেওঁ ডিছচাৰ্জ হ'ল। এতিয়া আমাৰ করিমগঞ্জ ট্রিটমেন্ট সেন্টার যেটো সেইখনত এতিয়া আমাৰ শূন্য হৈছে, এডমিশ্যন নাই। আজিৰ দিনত এডমিশ্যন নাই। আগামী যদি ওলাই তেওঁলোকে আহে এডমিশ্যন দিয়া হ'ব আৰু যথাযথি ট্ৰিটমেণ্ট এজ পাৰ প্ৰট'কল দিয়া হৈ আছে। ধন্যবাদ জানিছোঁ। এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আৰু ইফালে কোভিড মুক্ত হৈছে অসম আৰক্ষী। 11 জুনত অসম আৰক্ষীৰ প্ৰথমজন জোৱান কোভিড আক্ৰান্ত হোৱাৰ পিছত 4965 গৰাকী আৰক্ষীৰ লোক করোনা পজিটিভ হৈছিল। করোনাত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল 23জন আৰক্ষীৰ। ইতিবাচক বাৰ্তা কঢ়িয়াই শনিবাৰে অসম আৰক্ষীৰ অন্তিমজন করোনা আক্ৰান্তই ৰিলিজ লাভ কৰাৰ লগে লগে সম্পূৰ্ণৰূপে করোনা মুক্ত হৈছে অসম আৰক্ষী। টুইটযোগে অসম আৰক্ষীৰ করোনা মুক্ত হোৱাৰ কথা প্ৰকাশ কৰিছে আইন শৃংখলাৰ এডিজিপি জি পি সিঙে।